আমি মৰিগাঁও জিলাৰ জাগিৰোড সমষ্টিৰ বৰপাক পঞ্চায়তৰ সমৰ্থক এই নিৰ্দলীয় মমতা দাসৰ এপি মেম্বাৰৰ সমৰ্থক আছিলোঁ। আমাৰ যিখন ইলেকশ্যন গ'ল তাৰ ফলাফল আছিল যোৱা 11 তাৰিখ। 11 তাৰিখত আমি প্ৰায় 1200 ভোটৰ বেছি পাই উত্তীৰ্ণ হৈছিলোঁ। হোৱাৰ পিছত আমি ছাৰৰ লগত লগ কৰিলোঁ, বিডিঅ' ছাৰৰ লগত লগ কৰিছিলোঁ। লগ কৰাৰ পিছত আমাক ধুনীয়াকৈ বুজাই দিছে 3 ঘণ্টা বহাৰ পিছত যে অহাকালি আহি আপোনালোকক ফোন কৰিম, আহি বিজয়ী স্লিপটো লৈ যাব। তাৰপিছত আমি আনন্দৰে গুচি গ'লোঁ ঘৰত। পিছদিনা ৰাতিপুৱা আমাৰ বৰপাক পঞ্চায়তৰ যিজন ছেক্ৰেটাৰী তেখেতক দি এখন চিঠি পঠাইছে, ইমিডিয়েট মই 8টা বজাৰ আগত আহিব লাগে হেৰিত কাউণ্টিং অফিচত। যে কিয় দেখিলোঁ এই ৰিকাউণ্টিং কৰিব। আমি ৰিকাউণ্টিংটো আমি ৰাজি আছোঁ। ৰাজি হৈ আমি ৰিকাউণ্টিং কৰিলোঁ। ৰিকাউণ্টিংটো আমি 128টা ভোটত আমি জয়ী আছিলোঁ। তাৰপিছত আমাক 3 ঘণ্টা 4 ঘণ্টা ৰখাই থৈ পিছত আমাক বিদায় দিলে, কৈছে আজি নহ'ব। আৰু পিছত আমাক বিৰোধী দলক আমি উৰা বাতৰি শুনি আছোঁ যে এওঁলোকক বোলে জয়ী হৈছে। সেইটো বিজেপি দলৰ বীণাৰাণী মজুমদাৰ। তেখেতক উনিয়াৰ মানে কৰিম বুলি কৈ আছে। গতিকে আমি দুইবাৰ কাউণ্টিঙত আমি জয়ী হৈছোঁ। আমাক বিজয়ী ৰিচিপ্টখন লাগে, আমি সেইটোৱেই জানো। গতিকে সেইটো আমাৰ লাগিবই। আৰু নহ'লে অহাকালি আমাৰ যিখন বৰপাক পঞ্চায়ত আছে তাতে আমি গণতান্ত্ৰিক হিচাপে আমি আন্দোলন কৰিম। লগতে আৰু অলপ ক'ব বিচাৰিছোঁ মই, আমাৰ জাগিৰোড সমষ্টিৰ বৰপাক পঞ্চায়তৰ নিৰ্দলীয় প্ৰাৰ্থীৰ লগত যিজনী বিজেপিৰ প্ৰতিদ্বন্দ্বী আছিল, তেখেতৰ নাম হ'ল বীণাৰাণী মজুমদাৰ। তেখেত ডিপুটাৰ হৈ আছে আজিলৈকে। গতিকে এজন ডিপুটাৰ হৈ কেনেকৈ ইলেকশ্যন খেলে, সেইটোতো গভৰ্ণমেণ্টৰ ৰুল মতেতো সেইটো নহয় কোনো দিনেই। আৰু আমাৰ এইটো এপ্লিকেশ্যন লৈ আমি CDB ছাৰ আৰু মৰিগাঁও গৈছোঁ, উপায়ুক্তৰ কাষত গৈছোঁ, কিন্তু আমাৰ কোনেও সহায় নলয়। এতিয়া ফোন মাৰিছিলোঁ, বহুতবাৰ ফোন মাৰিলোঁ, ফোনটো ৰিচিভ কৰা নাই। আমাৰ একো সহায় কৰা নাই। ৰাতিপুৱাৰ পৰা DC অফিচ এইটো অফিচ আহিলোঁ, ঘূৰি আছোঁ, কোনো অফিচাৰে পোৱা নাই। যোৱাকালিও আহিছোঁ, পোৱা নাই। আজিও আহিছোঁ, এতিয়ালৈকে একো ডিচিশ্যনেই পোৱা নাই। আমি কি কৰিম? আমি আমাৰ মৰমৰ মুখ্যমন্ত্ৰী আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা তেখেতক আমি অনুৰোধ জনাইছোঁ যে আমাৰ যোনটো বিজয় হৈছে মমতা দাস নিৰ্দলীয় পাৰ্টিৰ পৰা, তেখেতৰ উনিয়াৰ ৰিচিপ্টখন লাগে। একে ৰিচিপ্ট হৈছে। আৰু মই এখন কথা ক'ব গৈ আছোঁ মিডিয়াৰ জৰিয়তে যে আমাৰ প্ৰথম কাউণ্টিঙত আমি 1200+ জয়ী, ছেকেণ্ড কাউণ্টিঙত আমি 128টা ভোটত জয়ী, 3 নম্বৰ যেতিয়া আমি জয়ী, তো আমি জয়ী চেলিব্ৰেশ্যন কৰি আছোঁ। ৰাতিপুৱা 8-10 ঘণ্টা পিছত আমি জয়ী চেলিব্ৰেশ্যন কৰি আছোঁ ন, আমি জয়ী। তো 1-2 ঘণ্টাৰ পিছত আকৌ এটা আহিছে আমাৰ যে আমি 132টা নে 33টা ভোটত আমি ফেইল হৈছোঁ। এইটো 2 ঘণ্টাৰ পিছত কেনেকৈ হয়? এইটোতো নহয় ন। এইটো আমাৰ এইটো বিজেপি বুলি জয়ী হোৱা কৈছে, কিন্তু আমি জয়ী হোৱা চবেই জানে, অফিচাৰবিলাকেও জানে যে ঘড়ী ছবি জয় হৈছে। সিহঁতেও কৈ আছে এইটোও জয়, কাৰণ ৰাতিপুৱা আমি জয় হৈছোঁ, একদিন আগতো ইভিনিঙত আমি জয় হৈছোঁ। তো চবেই গম পাইছে আমি জয়ী ন। যদি বিজেপি পাৰ্টি জয়ী হ'লে হয় তো সিহঁতে চেলিব্ৰেশ্যন কৰিলে হয় নে নহয়? যেতিয়া আমি কওঁ আমি জয়ী, সিহঁতে চুপচাপ থাকে। সিহঁতে যেতিয়া কয় জয়ী, সিহঁতে আমি আকৌ জয়ী মাৰোঁ, সিহঁতে চুপচাপ হৈছে। এনেকৈতো নহয় ন। দুটা দল কৰি আছোঁ আমি। আমাৰ এটাই অনুৰোধ, আমাৰ জয়ী স্লিপখন লাগে। আৰু আমাৰ পিছুজাক এটাই অনুৰোধ যে আপুনি তদন্ত কৰি আমাক চাওক, আমি জয়ী হৈছোঁ নে নহয়, সেইটো আমাৰ তদন্ত কৰি দিয়ক। আপুনি আমাৰ পঞ্চায়তত যাওক, আমাক ৰিচাৰ্চ কৰক যে আমি জয়ী হৈছোঁ নে হোৱা নাই, ৰাইজে ভোট দিছে নে নাই, সেইটোৱে আমাৰ লাগে ছাৰ। আমি বৰপাক পঞ্চায়তৰ পৰা কৈ আছোঁ। নমস্কাৰ, সেইটো মোৰ ক'বলগীয়া।
your skills by joining Scholars Institute of Technology and Management and Scholars Institute of Science and Commerce. In a lush green campus close to nature, we provide high-quality education with the aid of modern tools and techniques, up-to-date study materials, expert faculty, and fitness facilities. With a vision to transform every student into a good citizen of our nation, we ensure your bright career here. Come to SITM, Garokholi Gorsuk, Guwahati 35.